আজি হৈছে 10 সেপ্টেম্বৰ অৰ্থাৎ আজি হৈছে ওয়াৰ্ল্ড সুইসাইড প্ৰিভেনশন ডে আত্মহত্যা কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় গতিকে আজি এই বিশেষ দিনটোত আমাৰ আছে এক বিশেষ অনুষ্ঠান যাৰ বাবে আমি আহি বৰ্তমান উপস্থিত হৈছো হি গুৱাহাটী মহানগৰীৰ জয়ানগৰ ৰোডত থকা অপটিমাছ সাইকিয়াট্ৰি ক্লিনিকত কিয়নো আজি আমাৰ লগত থাকিব সিনিয়ৰ সাইকিয়াট্ৰিষ্ট আমাৰ লগত থাকিব দুগৰাকীকৈ ক্লিনিকেল সাইকোলজিষ্ট তেওঁলোকৰ দ্বাৰা আমি জানিব চেষ্টা কৰিম যে আত্মহত্যা ইমান কিয় বাঢ়িছে বা এই বৃদ্ধি পোৱা আত্মহত্যাৰ মূল কাৰণসমূহ আমি কিদৰে হ্ৰাস কৰিব পাৰো আত্মহত্যা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো যিবোৰ আমাৰ সমস্যা হৈ আছে শিশুৰ পৰা আমাৰ যুৱ সমাজৰ মাজত বিশেষকৈ লগতে যিবোৰ ডিভোৰ্স হ'ব ধৰিছে পৰকীয়া প্ৰেম ইয়াৰ উপৰি খং ৰাগ বৃদ্ধি পাইছে মুঠৰ ওপৰত ইটোৰ পিছত সিটো সমস্যাৰ বাবে এতিয়া বৃদ্ধি পাইছে সুইসাইডৰ দৰে এই বিশেষ ভয়ানক সমস্যা গতিকে এই ধৰণৰ সমস্যা কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যাব তাৰ বাবে আজি আমাৰ এই বিশেষ অনুষ্ঠান আৰু এই আমি পলম নকৰি সোমাই আহিলো অপটিমাছ সাইকিয়াট্ৰি ক্লিনিকৰ ভিতৰত কিয়নো মই বাৰে বাৰে কৈছো যেহেতু আজি হৈছে ওয়াৰ্ল্ড সুইসাইড প্ৰিভেনশন ডে যাৰ দ্বাৰা আত্মহত্যা কিদৰে প্ৰতিৰোধ কৰিব পৰা যায় এই বিশেষ বিষয়বস্তুৰ ওপৰত কথা পাতিবলৈ গৈ আছো আৰু আমি আশাবাদী যে প্ৰত্যেকগৰাকী দৰ্শকে ইয়াৰ দ্বাৰা নিশ্চয়কৈ উপকৃত হ'ব আৰু বিভিন্ন টিপছ লাভ কৰিব যে কি ধৰণে সমস্যাসমূহ হ্ৰাস কৰিব পৰা যাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক আমাৰ এই বিশেষ অনুষ্ঠান ওয়াৰ্ল্ড সুইসাইড প্ৰিভেনশন ডে ইতিমধ্যে সকলোৱে গম পাইছে যে আজিৰ দিনটোৰ মূল বিষয়বস্তু হৈছে যে আমি আত্মহত্যা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ যেহেতু আমি ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আজি আমি এই বিশেষ অনুষ্ঠানৰ বাবে আহিছোঁ জয়ানগৰত অৱস্থিত অপটিমাছ ক্লিনিকত কিয়নো আজি আমাৰ লগত আছে এই বিষয়ে ডিছকাশ্যন কৰিবলৈ এই বিষয়ে কথা পাতিবলৈ আমাৰ লগত আছে সাইকিয়াট্ৰিষ্ট ডক্টৰ অশোক কুমাৰ স্বাগতম জনাইছোঁ আপোনাক লগতে আছে আমাৰ লগত ক্লিনিকেল সাইকোলজিষ্ট কুঁৱৰী বৰুৱা আৰু গীতাশ্ৰী বৰ্তামলী দুয়োকে স্বাগতম জনাইছোঁ দৰ্শকসকল যিহেতু মই প্ৰথমতেই কৈছোঁ যেহেতু আজি হৈছে ওয়াৰ্ল্ড সুইসাইড প্ৰিভেনশন ডে আমি কেনেকৈ আত্মহত্যা প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰথমে জানিব লাগিব যে এই সুইসাইড বস্তুটো হয় কি বা ইমান কিয় বাঢ়িছে বিশেষকৈ যুৱচামৰ মাজত যদি মই আপোনাৰ পৰা জানিব চেষ্টা কৰোঁ যুৱচামৰ মাজত ইমানেই বাঢ়িছে সুইসাইড আমি দৈনিক যেতিয়া বাতৰি প্ৰকাশ কৰোঁ প্ৰত্যেক দিনাই শুনো যে আজি আমুকে সুইসাইড কৰিলে আমুকে মাৰ্ডাৰ কৰিলে ইমান কিয় বাঢ়িছে কি ক'ব প্ৰথমটো সুইসাইড কি হয় সুইসাইড মিনছ হ'ল ইণ্টেনশ্যনেলি যদি কোনোবা মানুহে নিজৰ লাইফটো শেষ কৰি লয় এইটো আমি সুইসাইড বুলি কওঁ আৰু এণ্ড আজি ডেটত যদি অল অভাৰ ৱৰ্ল্ডৰ কথা কওঁ এৰাউণ্ড 7 lakhs প্লাছ মানুহে সুইসাইড কৰি আছে এভৰি ইয়াৰ অল অভাৰ ৱৰ্ল্ড এণ্ড ইণ্ডিয়াত আপোনাৰ 15 to 29 years এজ গ্ৰুপ যদি লওঁ আমি তেতিয়া থাৰ্ড লিডিং কজ অফ ডেথ সুইসাইড এণ্ড অসমৰ কথা যদি মই কওঁ অসমত আপোনাৰ 57% যোনটো ৰিজন হয় সুইসাইড সেইটো হ'ল ফেমিলি এণ্ড ৰিলেশ্যনশ্বিপ ইছ্যু তাৰ মাজত 57% ডিভাইড কৰোঁ 35% বিকজ অফ ফেমিলি ইছ্যু 12% because of marriage related and 10% because of love affair. So here 57% আপোনাৰ suicide just because of family and relationship issue. লাহে লাহে আমি হেটো দেখি আছো কি গুৱাহাটী সিটিত আপোনাৰ ষ্টুডেন্ট মাজত সুইসাইড ৰেটটো বাঢ়ি বহুত বাঢ়িছে এনেকে আপোনাৰ হেটো লাষ্ট 10 years 2015 to 24 লে around 150 ষ্টুডেন্ট সুইসাইড কৰিছে অকল গুৱাহাটী এণ্ড গুৱাহাটী যদি কৰি আছে গুৱাহাটী পঢ়িবলৈ আপোনাৰ বাকি নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ পৰা ইয়াত ল'ৰা ছোৱালী আহি আছে মিনছ ইনডাইৰেক্টলি বাকি ষ্টেটৰ সুইসাইডটো বাঢ়ি আছে এণ্ড আগতে আছিলে কোটাত আছে এবাৰ কিন্তু 15 to 24 2015 to 2024 সুইসাইড এৰাউণ্ড 127 ষ্টুডেন্ট মিনছ কোটাক আমি সাৰপাস কৰি আছো যদি ক'বলৈ যাওঁ তো এটা সিৰিয়াছ ইস্যু হয় এইটো সুইসাইড বহুত বেছি সিৰিয়াছ হৈ গৈছে আচলতে আমি যেতিয়া পুৱাৰ ভাগৰ পৰা বাতৰি প্ৰকাশ কৰোঁ পুৱাৰ ভাগতে আমালে যিবোৰ বাতৰি আহে সেই বাতৰিবিলাকৰ ভিতৰত তাৰমানে আমি মেক্সিমাম পাওঁ সুইসাইড হৈছে কোনোবাই কাৰোবাক মাৰিছে পৰকীয়া প্ৰেম বা তাৰোপৰি কোনোবাই ধৰি লওক কিবা কাৰণে কোনোবাই টকা ধাৰলৈ মাৰিব কিবা সৰু সৰু কথাতে আজিকালি হত্যা কৰে আত্মহত্যা কৰে ইমানেই বাঢ়িছে যদি মই আপোনাৰ কাষত আহোঁ যদি আমি যিটো ছাৰে কৈছে যে আজিকালি ৰিলেশ্যনশ্বিপছ মেইনটেইন কৰাক লৈ বা আজিকালি ধৰি লওক এগৰাকী বিবাহিত পুৰুষ বা বিবাহিত মহিলাই পৰকীয়া প্ৰেম কৰে এইবিলাকৰ কাৰণেও আচলতে যথেষ্ট পৰিমাণে এই ধৰণৰ কিছুমান টপিকবোৰ বেছি বৃদ্ধি পাইছে গতিকে আপুনি কি ক'ব এই বিষয়ত যিটো আচলতে তেখেতে ক'লে যে ৰিলেশ্যনশ্বিপ বা ডিভোৰ্সৰ সংখ্যা বাঢ়িছে কি ক'ব এই বিষয়ে যেতিয়া ধৰক আগতে আমি কেছেছ চাওঁতে দেখিছিলোঁ যে বেছি ষ্টুডেণ্টছৰ সংখ্যা বেছি আহে ডিপ্ৰেশ্যন এনজাইটি আহে ৰিজন ধৰক লাইফৰ কিবা এটা ফেইলিয়াৰ হৈছে বা কেৰিয়াৰত ছাকচেছ হোৱা নাই কিন্তু লাহে লাহে দেখিছোঁ যে আপোনাৰ বিবাহত যোনখিনি সমস্যা ঘৰুৱা কণ্ডল এইখিনি বহুখিনি সংখ্যক মানে বহুত বাঢ়িছে আমি যদি ধৰক দিনটোত গোটেইকেইজনে মিলি যদি 10টা কেছ চাইছোঁ বা 12টামান পেচেণ্ট চাইছোঁ তাৰে ভিতৰত 5 মানে
5% বা 6% 5% বা 6% মানে বিবাহ বা ঘৰুৱা সমস্যাৰ বা পৰিয়ালৰ মাজত সমস্যাৰে মানে দেখা যায় হয় হয় সো এইখিনি বহুত আগতকে বাঢ়িছে তাৰ বহুতখিনি কাৰণসমূহ আছে আপোনালোকে যিমান পেচেণ্ট পায় দিনটো ধৰি লওক আপোনালোকে যেহেতু চিকিৎসক গতিকে আপোনালোকৰ ওচৰলৈকে সকলোখিনি আহে এই ধৰণৰ সমস্যা লৈ যিবোৰ আচলতে আজি বিষয়বস্তুক লৈ পেলাই যিবোৰ ধৰি লওক পেচেণ্ট পায় ধৰি লওক মই প্ৰথমে কৈছোঁ কাৰোবাৰ পৰকীয়া প্ৰেম কাৰোবাৰ ধৰি লওক ফেমিলি কিবা মাটিৰ কাৰণে কাজিয়া লাগিব ককাই ভাই মাৰপিট লাগে হয় আৰু ধৰক নতুন এগৰাকী বুৱাৰী শহুৰৰ ঘৰত এডজাষ্ট কৰিব পৰা নাই তেনেকুৱা আমি বহুত দেখিছোঁ নতুন এখন পৰিয়ালত মানে যুগটো আশা লৈ যায় বিবাহক লৈ যে নতুন এটা জীৱন স্থাপন কৰিম বহু বুৱাৰী আমি দেখিছোঁ যে নতুন ঘৰখনত পৰিয়ালবৰ্গৰ লগত হয়তো অলপমান মনোমালিন্য হয় অমিল হৈ যায় যাৰ ফলত বুৱাৰীগৰাকী বিশেষকৈ আমি দেখিছোঁ বুৱাৰীগৰাকীয়ে বহুত মানসিক হতাশাত ভুগিছে হয় হয় তাৰ কাৰণে কিবা এনেকুৱা ব্যৱস্থা আছেনে কেনেকৈ কি কৰিব পৰা যায় আছে যদি মই এই সমস্যাখিনি কওঁ জেনেৰেলি মানে কাউন্সেলিং বা ট্ৰিটমেণ্ট কৰোঁৱেই কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি ফেমিলি কাউন্সেলিং বেছিকৈ ৰিকমেণ্ড কৰোঁ যে আমি চাব লাগিব যে ক'ৰ পৰা তেওঁৰ চ'ৰ্চ অফ ষ্ট্ৰেছটো হৈছে ক'ৰ পৰা আহিছে মানে সমস্যাটো ক'ৰ পৰা আহিছে এই গুৰিটো জানিব লাগিব ধৰক মেডিচিন দিলোঁ কাউন্সেলিং দিলোঁ কিন্তু গুৰিটোতো ঠিক কৰিব লাগিব গুৰিখিনি চাব লাগিব সেইকাৰণে আমি ধৰক সমস্যাৰ গুৰিটো চাবলৈ আৰম্ভ কৰোঁ ফেমিলিৰ লগত আমাৰ বহুত কাউন্সেলিং কৰা হয় মানুহজনৰ লগত ফেমিলি কাউন্সেলিঙো আমি বেছিভাগ কৰিবলগীয়া হয় কাৰণ যিকোনো এটা বেমাৰ যোনটো আমি বায়'চাইকো ছ'চিয়েল এপ্ৰ'চ বুলি কওঁ মানে ছ'চিয়েল এপ্ৰ'চটো ছাপৰ্টিভ হ'লে ঘৰত যদি অলপমান সাহায্য পায় বা অকণমান মৰম চেনেহেৰে যদি বস্তুখিনি বুজিব চেষ্টা কৰে বহুখিনি সমস্যাৰ সমাধান হয় কেতিয়াবা এনেকুৱা ভাবে নেকি এগৰাকী চিকিৎসক হিচাপে যেতিয়া ধৰি লওক এজন পেচেণ্ট আহিলে আপোনাৰ কাষলৈ ধৰি লওক তেওঁ ক'লে যে মই বিয়া পাতিছোঁ বা মোৰ ৱাইফৰ লগত বেলেগৰ লগত এফেয়াৰ চলি আছে এই ধৰণৰতো শুনা পাই থাকে তাৰ কাৰণে আমি আচলতে সেইগৰাকী পুৰুষক ট্ৰিটমেণ্ট কৰাটো বেছি জৰুৰী নে তেখেতৰ ৱাইফক ট্ৰিটমেণ্ট কৰাটো জৰুৰী হৈ দুইজনে কিবা এটা কাৰণততো পৰকীয়া সম্পৰ্ক হৈছে বা ঘৰত মানসিক নিৰ্যাতন হৈছে কাৰণটোতো জানিব লাগিব মানুহে দুইজনৰ মাজত যদি গোটেইখিনি সমস্যা ঠিক মানে সমস্যা যদি নায়ে কিবা এটা কাৰণেতো মানুহজনে বা তেনেকুৱা বা মানুহজন বুলি নহয় মানুহগৰাকীও আহে বহুত ফিমেল এণ্ড মেল ৰেট এক্সট্ৰা মেৰিটেল এফেয়াৰত আমি বহুতখিনি সংখ্যাত দেখা গৈছে হয় আৰু কেতিয়াবা দেখা যায় দিয়কচোন দৰ্শকসকলেও ক'ব আচলতে যিটো আমি কথা পাতিছোঁ ৰিলেশ্যনশ্বিপৰ লগতে কেৱল মাথো এই বয়সৰ কথাই নহয় সৰু সৰু বাচ্চাবিলাকৰ ক্ষেত্ৰতো দেখা যায় শিশুৰ সমস্যা আছে শিশুৰ ক্ষেত্ৰতো আচলতে কোনোবাই ধৰি লওক আজিকালি এনেকুৱা হয় মেট্ৰিকৰ কাৰোবাৰ ৰিজাল্ট বেয়া হ'ল এটা মই এক্সাম্পল দিছোঁ মেট্ৰিকৰ ৰিজাল্ট বেয়া হ'ল তেওঁ হতাশত ভুগি ছুইচাইড কৰি দিয়ে এনেকুৱা আমি ৰিজাল্টত শুনোৱেই যে আমুক ঠাইৰ পৰা আজি ছুইচাইড কৰিছে আমুকে ছুইচাইড কৰিছে বা কেতিয়াবা এনেকুৱা হয় ধৰি লওক মোৰ সন্তানজন পিতৃ মাতৃয়ে বহুতে প্ৰেছাৰ দিয়ে যে মোৰ ল'ৰাজন চিকিৎসক হ'বই লাগিব বা ইঞ্জিনিয়াৰ হ'বই লাগিব সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম আছে পিতৃ মাতৃৰ ভুলৰ বাবে গতিকে সেইসকল শিশুৱে যেতিয়া নোৱাৰে সেইটো কৰিবলৈ কেতিয়াবা এনেকুৱা হৈ যায় আমিও পাওঁ বা বাতৰিত যে তেওঁ আজি এইটো বস্তু কৰিব নোৱাৰাৰ কাৰণে তেওঁ পিতৃ মাতৃৰ সপোন পূৰাব নোৱাৰাৰ বাবে তেওঁ ছুইচাইডৰ এইটো কথা বাছি লৈছে আপুনি কি ক'ব এই ক্ষেত্ৰত হয় আপুনি যেনেকৈ ক'লে কম্পিটিটিভ এক্সাম মেইনলি মেট্ৰিক বা ষ্টাৰ মেট্ৰিকৰ পৰা যিকোনো এক্সাম মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যোনখিনি পৰীক্ষা সফল কৰিব নোৱাৰে যিমান আশা কৰিছিলে সেইটো হিচাপত নোৱাৰে এক্সপেক্টেশ্যন যোনটো পেৰেণ্টছৰ এটা এক্সপেক্টেশ্যন থাকে সেইখিনি যেতিয়া সফল মানে সেইখিনি যেতিয়া পূৰা কৰিব নোৱাৰে তেওঁলোক আপোনাৰ হতাশ হৈ পেলাই এনেকুৱা ষ্টেপ লোৱাটো মানে কমন হৈ পৰিছে আজিকালি আৰু আমি প্ৰথমতে এইটোৱে চাব লাগিব কি এক্সামটো এটা কম্পিটিশ্যনৰ কাৰণে এটা প্ৰিপেৰেশ্যন কৰিছে লাইফৰ কাৰণে নহয় লাইফত আৰু অপশ্যনছ আছে এইটো জাষ্ট এটা এক্সাম হয় এইটো নহ'লে আৰু বেলেগ অপশ্যনছ আছে হয় মানে সেইটো আপোনাৰ যেতিয়া আমি ষ্টুডেণ্ট বা পেৰেণ্টছৰ বা টিচাৰ্ছৰ এইটো আমি ট্ৰাই কৰিব পাৰোঁ চেষ্টা কৰিব পাৰোঁ কি তেওঁলোকক এইটো বুজাব কি এইটো পৰীক্ষা হ'লেও এইটো জাষ্ট এটা ষ্টেপ হয় লাইফৰ তাৰ লগত আৰু ষ্টেপছ আছে এটা ষ্টেপ মানে কমি গ'ল বা পিছ পৰি গ'ল মানে এইটো নহয় কি আগৰখিনি যাব নোৱাৰে যেনেকৈ তেওঁলোকে সেই আগৰ কাৰণে এই দূৰ কি কয় ফৰ চাইটনেছটো থাকিব লাগিব মানে এইটো তেওঁলোকৰ জগাব লাগিব তেওঁলোকৰ ভিতৰত আমি সেইবিলাক আচলতে আৰু ধৰি লওক এই ক্ষেত্ৰত আমি পিতৃ মাতৃও ক'ব লাগিব নহয় জানো যি মাক দেউতাক তেওঁলোকৰ আচলতে বহুতখিনি ভুল থাকে যদি আমি চাওঁ আমাৰ যিটো মই ক'লোঁ যে মোৰ সন্তানে এইটো কৰিবই লাগিব এনেকুৱা কিছুমান আমি বিশেষকৈ গাঁৱৰ এৰিয়াত পাওঁ দেই যদি কাষৰ চুবুৰীয়া ধৰি লওক আমুক নম্বৰ পাইছে লেটাৰ পাইছে সেই কথাটো নিজৰ ল'ৰা ছোৱালীলৈ আনিব তই কিয় নাপালি তই কিয় সেইটো কৰে তাৰ বাবে দিয়কচোন তেওঁ লাজ পাই যায় এটা সময়ত যে আমি একেলগে খেলা ধূলা কৰোঁ একেলগে ঘূৰি ফুৰোঁ তেওঁ এইটো ৰিজাল্ট কৰিলে বা আজি তেওঁৰ কাৰণে মোৰ মায়ে এইটো কথা শুনাইছে নহয় জানো সেইবিলাকো কিছুমান কাৰণ নহয় জানো
এনেকুৱা ধৰণৰ কিছুমান সুইসাইড হেতু এটা ৰিজন হয় বাট যদি এটা লাইনত কম হয় সুইসাইড এটা কমপ্লিট ফেইলিয়ৰ অফ ফ্যামিলি মেম্বাৰ সোসাইটি মিডিয়া এণ্ড পলিটিক্স ৰিজন কিহৰ কাৰণে কৈ আছোঁ ফেমিলি মিনছ যেতিয়া ফেমিলি সুইচাইড কেতিয়া হয় যেতিয়া আইদাৰ মানুহে ডিপ্ৰেশ্যনত সোমাই গৈ আছে চিভিয়াৰ ডিপ্ৰেশ্যন নহ'লে চিভিয়াৰ হোপলেছনেছ একো হোপ নাই লাইফত নহ'লে এনেকুৱা মনত আহে কি সেইটো মোৰ এণ্ড হয় আৰু ইয়াৰ পিছত মোৰ একো লাইফ নাই তেতিয়া মানে মানুহে কি কৰে কি সুইচাইড কৰে আৰু তেতিয়া কি হয় ফেমিলি মেম্বাৰ্ছ ৰোল আহে ফেমিলি মেম্বাৰ্ছ ৰোল মানে কি ধৰণৰ আপোনাৰ ফেমিলি ছাপোৰ্ট ছিষ্টেম কেনেকুৱা আছে যদি এটা বাচ্চা ল'ৰা ছোৱালী এনেকুৱা ফেমিলিত আছে য'ত ব্ৰকেন ফেমিলি আছে কি পেৰেণ্টছৰ মাজতো ভালকৈ নিমিলে পেৰেণ্টছৰ চিলড্ৰেন মাজত ভালকৈ নিমিলে নহ'লে ইভেন আপোনাৰ পেৰেণ্টছ এলকহল লয় মানে ছাবষ্টেঞ্চ এবিউজ কৰি ভালকৈ কথা নাপাতে ভাৰ্বেলি এবিউচিভ ফিজিকেলি এবিউচিভ হৈ আছে তেতিয়াহ'লে সেইটো এনভাইৰনমেণ্ট এটা ল'ৰা ছোৱালীৰ মেণ্টেল হেল্থ ডেভেলপমেণ্টৰ ওপৰত ইফেক্ট দিয়ে আৰু ট্ৰমা হয় আৰু ছ'চাইটি হিচাপত কিহৰ কাৰণে কৈ আছোঁ কি ষ্টিগমা মানে যদি কোনোবা ল'ৰা ছোৱালী নহ'লে পেচেণ্ট চাইকেট্ৰিক ট্ৰিটমেণ্টৰ কাৰণে যায় ছ'চাইটিত হয় কি সেইটো পাৰ্চন চাইকেট্ৰিক প্ৰব্লেম হৈ আছে সেইটো পাৰ্চন ঘৰত কোনো বিয়া নাপাতিব নহ'লে ল'ৰা বিয়া নহ'ব নহ'লে ছোৱালী বিয়া নহ'ব এটা ষ্টিগমা আছে মিডিয়া হিচাপত কিহৰ কাৰণে কৈ আছোঁ কি আপোনাৰ যেনেকুৱা আৱেৰনেছ এটা হ'ব লাগে কাৰণ মিডিয়া বহুত ষ্ট্ৰং এটা পাৰ্ট হয় মিডিয়াৰ থ্ৰু আমি ভালকৈ ছুইচাইড আৱেৰনেছ এণ্ড ভালকৈ চাইকেট্ৰি আৱেৰনেছ কৰিব পাৰোঁ সেইটো ক'ব নক'ব এটা লেক হৈ আছে এণ্ড পলিটিকেল কিহৰ কাৰণে কৈ আছোঁ পলিটিকেল যেনেকুৱা আপোনাৰ ইম্পৰ্টেঞ্চ দিব লাগে আপোনাৰ এইটো ইমাৰ্জেঞ্চি পাব্লিক হেল্থ হয় ছুইচাইড আজি টাইমত তো যেনেকুৱা ইম্পৰ্টেঞ্চ ছুইচাইড নহ'লে মেণ্টেল ইলনেছক দিব লাগে ইমান পোৱা নাই অল অভাৰ ৱৰ্ল্ড এনেকুৱা পোৱা নাই আৰু সেইটো কমপ্লিট ফেইলিয়ৰ মই ভাবোঁ আৰু হয় হয় সেইটো কথাতে একমত আচলতে সেইখিনি ধৰণৰ কিছুমান আমাৰ সমস্যা আছে আমাৰ সমাজত যাৰ বাবে এই ধৰণৰ ছুইচাইডৰ সংখ্যা বাঢ়িছে বহুতকেইটা আছে আৰু লগতে ধৰি লওক যিটো আমি কৈ আছোঁ গোটেইখিনি আৰু ধৰি লওক শিশু হওক বা বৃদ্ধ লোক হওক বা আমাৰ দেউতা হওক মা হওক সকলোৰে ক্ষেত্ৰতে আমি কথা পাতি আছোঁ ধৰি লওক যেনিবা কেতিয়াবা এনেকুৱা হয় যিহেতু আমি ইতিমধ্যে পাতি গৈছোঁ যে কাৰোবাৰ লগত কাৰোবাৰ সম্পৰ্ক আছে কাৰোবাৰ লগত গম নোপোৱাকৈ তেওঁৰ হাজবেণ্ডে গমেই নাপায় তেওঁৰ পত্নীয়ে কি কৰি আছে ইয়াৰ কাৰণে কিছুমান আপুনি সামাজিক মাধ্যমটোক বহুতে দোষাৰোপ কৰে ছ'চিয়েল মিডিয়াৰ কাৰণে আপুনি ভাবে নেকি যে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ পৰাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ডিপ্ৰেশ্যন বা হ'ব পাৰে নেকি আপোনাৰ ডিপ্ৰেশ্যন কি এক্সট্ৰামেণ্টেল এফেয়াৰ ধৰি লওক আজি কিবা এটা সম্পৰ্ক হৈছে বহুতে কয় যে মোৰ পত্নীয়ে মোবাইল ফোন বেছি ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়া আজিকালি ধৰি লওক দেখা পায়ে উলংঘ হৈ নাচে বহুতে ৰিলছত নাচে আৰু সেই ৰিলছবিলাকত ভিউজৰ কাৰণে যদি কৰি দিব তললৈ নামি যাব পাৰে তাৰ বাবেও কেতিয়াবা কিছুমান সম্পৰ্ক ফাট মেলে আৰু তাৰ পৰা গৈ শেষত হাজবেণ্ডজনে ছুইচাইড কৰিব লগা হৈ যায় এটা ছ'চিয়েল মিডিয়াৰ থ্ৰু আপোনাৰ এক্সট্ৰামেণ্টেল এফেয়াৰো বহুত বাঢ়ি আছে মানে প্ৰব্লেম কি হৈ আছে কি মানুহে ৰিলেশ্যনশ্বিপৰ যোনটো ভেলিউ হয় সেইটো পাহৰি গৈছে এনেকুৱা নহয় কি ৰিলেশ্যনশ্বিপ জাষ্ট হয় A+1+2 3 হ'ল এনেকুৱা হয় তেনেকুৱা নহয় বহুত কমপ্লিকেটেড হয় ৰিলেশ্যনশ্বিপ আপোনাৰ এণ্ড সৰু ল'ৰা ছোৱালী ৰিলেশ্যনশ্বিপ ভেলিউ কেতিয়া দিব যেতিয়া সি দেখা পাব কি কেনেকুৱা সি ফিল কৰি আছে ফৰ এক্সাম্পল যদি পেৰেণ্টছে কাজিয়া কৰি আছে ল'ৰা ছোৱালী বিয়াৰ ওপৰত ইমান সেইটো নাথাকিব মানে বিয়া পাতিলে যদি এনেকুৱা থাকিব আছে তাতকৈ ভাল মই বিয়া নাপাতো নহ'লে পেৰেণ্টছে যদি মাৰে তেতিয়াহ'লে ছোৱালীৰ নহ'লে ল'ৰাৰ মেলৰ প্ৰতি এটা হেট আহি যাব যদি আপোনাৰ মাকে মাৰি আছে ফিমেলৰ প্ৰতি হেট আহি যাব যেনেকৈ আমি পেচেণ্ট পাওঁ যদি মই সুধোঁ কাক বেছি ভাল পাওঁ মাক দেউতা কিহৰ কাৰণে ভাল নাপাওঁ দেউতা মদ খাই মাৰি থাকে ছোৱালী যেতিয়া বিয়া পাতিবা নাপাতো কিহৰ কাৰণে নাপাতা দেউতা মদ খাই মাৰি থাকে চব ল'ৰাটোৱে কি হয় তো সেইটো এটা ৰিলেশ্যনশ্বিপ ভেলিউটো সৰুৰ পৰাহে গম পায় আৰু ছেকেণ্ড হ'ল আপোনাৰ কেনেকুৱা এনভাইৰনমেণ্ট পাই আছে যেনেকৈ আপোনাৰ আছে ফ্ৰেণ্ডশ্বিপ আছে যদি ছেইম ফ্ৰেণ্ডে ফিজিকেল এবিউজ নহ'লে ভাৰ্বেলি এবিউজ কৰি আছে তেতিয়াহ'লে আপোনাৰ সেইটো ট্ৰাষ্ট বিল্ড আপ নহয় কি সেইটো যদি মোৰ ইমান ভাল ফ্ৰেণ্ড এনেকৈ মোৰ লগত কৰি আছে তেতিয়াহ'লে বাকী মানুহে তেনেকৈ কৰিব পাৰে ট্ৰাষ্ট ইছ্যু ডেভেলপ হৈ যায় এণ্ড সেইটো ট্ৰাষ্ট ইছ্যুৰ কাৰণে কি হয় যেতিয়া হাজবেণ্ড ৱাইফে আপোনাৰ ট্ৰাষ্ট বিল্ড আপ হোৱা নাই বিয়া পাতিছে ট্ৰাষ্টে নাই মিউচুৱেল ট্ৰাষ্ট নাই তেতিয়াহ'লে সিহঁতে কেনেকুৱা কৰে কি আইদাৰ ছ'চিয়েল মিডিয়াত সোমাই গৈছে নহ'লে এক্সট্ৰা মেৰিটেল ৰিলেশ্যনশ্বিপত সোমাই গৈছে এণ্ড ৰিলেশ্যনশ্বিপ বিল্ড আপে নহয় তেতিয়া সেইটো খুবেই শুনা যায় আচলতে আৰু কেতিয়াবা এনেকুৱা হয় দিয়কচোন আজিকালি যিটো আমি ছুইচাইড লগতে মাৰ্ডাৰ কেছো খুবেই বাঢ়িছে সমানে মানসিক নিৰ্যাতন বহুত মানসিক নিৰ্যাতন কোনোবাই ধৰি লওক কাৰোবাক সৰু কথা এটাতে মাৰি দিব আজিকালি একদম সৰু কথা কেতিয়াবা আমি ধৈৰ্য শক্তি কমি গৈছে তাৰ কাৰণে এই যে খং ৰাগ ইমান বাঢ়িছে মানুহৰ যুৱচামৰ মাজত বিশেষকৈ বাঢ়িছে বহুত এই ক্ষেত্ৰত আপোনালোকে মানে কেনেকুৱা কিবা এনেকৈ মানে কিবা এনেকুৱা আছেনে ব্যৱস্থা বা যুৱচামক ঠিক কৰিব পৰা
কিবা তেনেকুৱা ভাবেনে ব্যৱস্থাটো আছে ব্যৱস্থা নথকা নহয় গোটেইখিনিৰ ব্যৱস্থাই আছে প্ৰথম কথা হ'ল যেহেতু ৰিলেশনশ্বিপৰ পৰা আৰম্ভ কৰোঁ যেহেতু মই ৰিলেশনশ্বিপৰ কথা কিটা কৈ আছিলোঁ আপোনাক মানসিক নিৰ্যাতন ইমান বাঢ়িছে পৰকীয়া প্ৰেমৰ লগত মানে এনেকুৱা অৱস্থাত মানুহগৰাকী বহুত হতাশ হৈ যায় মানে আত্মবিশ্বাসটো নাই মই যেন একো নোৱাৰোঁ আৰু তাতে যদি মানুহগৰাকী বা মানুহজন আৰ্থিকভাৱে এটা চাপ আছে তেওঁ যদি স্বাৱলম্বী নহয় ন তেতিয়া মানে আৰু ফিল কৰে যে মই একো নকৰোঁ মোৰ আৰু কোনো নাই মোক কোনো বুজি নাপায় এইটো বহুত সংখ্যক কয় মোৰ আৰু কোনো নাই মোক কোনো বুজি নাপায় চ' আমি সেই বস্তুবোৰ লক্ষ্য কৰিব লাগিব মানুহগৰাকীয়ে বা মানুহজনে কেনেধৰণৰ কথা কৈ আছে চ' আমি সেইখিনি বস্তু যদি অকণমান চাওঁ মানুহজনক বা ঘৰক অকণমান লক্ষ্য কৰিব দিব লাগিব যে মানুহজনে এনেধৰণৰ কথা বাৰ্তা কৈ আছে আমাৰ আগত আপোনালোকে কিন্তু অলপমান সতৰ্ক হওক এইখিনি কিন্তু এটা ডাঙৰ ৱাৰ্নিং সাইন হয় আৰু লগতে যদি ডিপ্ৰেছন আছে ডিপ্ৰেছন এনজাইটি কাৰণেও ৰিলেশনশ্বিপত সম্পৰ্ক বেয়া হ'ব পাৰে বা ৰিলেশন বেয়া হোৱাৰ কাৰণেও মানে ডিপ্ৰেছন এনজাইটি হ'ব পাৰে দুইটাই কিন্তু ডাইৰেক্ট মানে ইটোৰ সিটোৰ প্ৰতি ডিপেণ্ডেণ্ট হয় মানে ইজনে প্ৰভাৱ পেলায় চ' সেইখিনি বস্তু আমি সতৰ্ক থাকিব লাগিব আৰু মেইনলিটো আজিকালি ধৰক ছাৰে যেনেকৈ ক'লে যে আগৰ দিনত কেনেকৈ আছিলে যে বিয়া বিবাহ সম্পৰ্ক হ'ল বাট এটা মধুৰ সম্পৰ্ক জীৱন আগুৱাই নিবলৈ আজিকালি সেই ইমান কৃত্ৰিম হৈ গৈছে মানুহখিনিয়ে বুজিয়ে নাপায় যে ৰিলেশ্যনশ্বিপৰ কাৰণে মই কিয় আহিছোঁ কি কাৰণে আহিছোঁ আজিকালিতো এনেকুৱা কিছুমান হৈ যায় আপুনি সামাজিক মাধ্যমত আপুনি দেখিব এটা বেলেগ ৰূপ কিন্তু ঘৰত থাকে এটা বেলেগ ৰিলেশ্যন ইমান নিৰ্যাতন ইমান এবিউজ আত্মবিশ্বাস নাই অকলশৰীয়া মানে একদম মানে আইচলেশ্যন একাকিত হৈ ভাবে থাকে তেনেকেই লাহে লাহে অলপমান মানুহজন হতাশা ভোগে জন্ম লয় তেনেকেই লাহে লাহে ছুইচাইডৰ ফালে যায় সেইখিনি আমি সজাগ হ'ব লাগিব আৰু মেইনলি আমি যদি এখন পৰিয়ালত আছোঁ আমাৰ ঘৰৰ মানুহকেইজনে কেনেধৰণৰ ব্যৱহাৰ কৰি আছে সেই বস্তুটো চোৱা বহুত সতৰ্ক প্ৰত্যেকজন আমাৰ ব্যৱহাৰত যদি অলপ সাল সলনি দেখিছে অত্যাধিক মানে শুইছে বা অলপ কম শুইছে খোৱা বোৱাত সাল সলনি কামলৈ যাবলৈ মন নাই নাযায় মনটো মাৰি থাকে লাহে লাহে আমি কিন্তু অলপমান সতৰ্ক হোৱা উচিত তেনেধৰণে আমি এই সৰু সৰু ধৰক কিছুমান আমি ষ্টেপ কাউণ্ট কৰি মানুহজনক হয়তো আত্মহত্যাৰ পৰা বচাব পৰা বহুতখিনি আচলতে এইটো খুব সুন্দৰ কথা কৈছে আপুনি যিবোৰ চিমটমছৰ কথা কৈছে ধৰি লওক পৰিয়ালৰ এজন লোকে গমেই নাপায় ন কেতিয়াবা কোনোবাই ছুইচাইড কৰিলেও কাকো কৈ নপৰে সকলোৱে গম নোপোৱাকৈ কৰে তো গতিকে সেই যিবোৰ লক্ষণবোৰ যিবোৰ চিমটমছ দেখা পোৱা যায় নিজৰ সন্তানেই হওক স্বামীয়ে হওক বা পত্নীয়ে হওক সেই চিমটমছবিলাক আমি চকু দিয়াটো খুবেই জৰুৰী নহয় জানো সেইখিনি চকু দিয়া মাত্ৰকে ধৰি লওক আজি আমি ব্যৱস্থা এটা গ্ৰহণ কৰিব পাৰোঁ তো তেওঁ কিয় এনেকৈ আছে হতাশত ভুগি গৈছে গতিকে এই ধৰণৰ বিষয়বোৰ আচলতে খুবেই মানে পাতিবলগীয়া বিষয় হৈ পৰিছে বৰ্তমান সময়ত কিয়নো আজিকালি আমি বাৰে বাৰে কৈছোঁ যিহেতু আজি দৰ্শকসকল আজি হৈছে ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে আৰু প্ৰত্যেক বছৰে উদযাপন কৰা হয় দিনটো কিন্তু উদযাপন কৰিলেই নহ'ব সকলোৱে সংকল্প হ'ব লাগিব সংকল্পৰ দ্বাৰা সকলোৱে সততাৰে ক'ব লাগিব যে নিজৰ লগতে আন এগৰাকীৰ জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু এই ধৰণৰ যুৱচামৰ মাজত ইমানেই বেয়া দিন চলিছে যাৰ বাবে আজি আমি আটাইকেইজনে এই বিষয়ে ডিছকাছ কৰিবলগীয়া হৈছে আৰু বিশেষকৈ মোৰ লগত আছে চাইকেট্ৰিষ্ট আছে চাইকলজিষ্ট আছে মোৰ লগত গতিকে আমি তেওঁলোকৰ এই ধৰণৰ কিছুমান সমস্যাত ট্ৰিটমেণ্ট কৰি থাকে ৰোগীসকলৰ গতিকে তেওঁলোকৰ পৰা আমি এই বিষয়ে জানিব চেষ্টা কৰি আছোঁ আৰু লগতে কেতিয়াবা যদি আমি শিশুলৈ যাওঁ ধৰি লওক এই যিটো মই ক'লোঁ যে আমি পুৱাৰ ভাগৰ পৰা যেতিয়া বাতৰিটো পঢ়োঁ পুৱাৰ ভাগতে আমাৰ প্ৰথম খবৰটোৱে আহে কালি নিশা গুৱাহাটী হোমষ্টেত এইটো ঘটিলে শুনা পায়ে নিশ্চয় প্ৰত্যেক দিনাই বিশেষকৈ গুৱাহাটীত নিশা পাৰ্টি কৰিলে কোনোবা ল'ৰা ছোৱালী পাৰ্টি কৰি ঠিকেই আছে পাৰ্টি কৰিছে সেইটো কথা নাই কিন্তু এজন তাত মৰিছে ৰিচেণ্ট আমি এটা খবৰ পাইছোঁ বৰবাৰীত আপোনাৰ তেওঁলোকে কি হৈছে ল'ৰাজনক লগত লৈ গৈছে ককায়েকে লৈ গৈ পিছদিনাখন তেওঁক মানে তেওঁৰ ডেড বডি পোৱা গৈছে কোনো এটা মানে এনেকুৱা হৈ গৈছে হোমষ্টে হওক আপোনাৰ হোটেল হওক যিবোৰ গুৱাহাটীত আছে ধৰি লওক তাত তাৰমানে থাকিবলৈও ভয় লগা নিচিনা হৈছে বা কেতিয়াবা ধৰি লওক আপোনাৰ বন্ধুবৰ্গই ক'ব পাৰে বা মোৰ বন্ধুবোৰে ক'ব পাৰে যে আজি কিবা আমাৰ পাৰ্টি আছে এৰেঞ্জ কৰিছোঁ আহিব যাবলৈও মানে ভয় লগা হৈ গৈছে লোকৰ কাৰণে নিজৰ বিপদ হ'ব নেকি বুলি গতিকে এই যিবোৰ মানসিকতা ইমান বেয়া হৈছে বা ধৰি লওক বন্ধুৱে বন্ধুক হত্যা কৰে এইবোৰ কি বুলি ভাবে বাৰু সমাজৰ ক্ষেত্ৰত প্ৰথম আপোনাৰ ছ'চিয়েল মিডিয়া আমাৰ কণ্টেণ্ট আজিকালি যোনবোৰ আহে সৰু ল'ৰা ছোৱালী 5-6 বছৰ ল'ৰা ছোৱালীৰ পৰা 18-19 বছৰ ল'ৰা ছোৱালী এইটো জেনেৰেশ্যন বিশেষকৈ যোনখিনি আছে এনেকুৱা এক্সপেক্টেশ্যন আছে যোনবোৰ ক্ৰিয়েট কৰিছে এইবোৰ কণ্টেণ্টে ক্ৰিয়েট কৰিছে সেইবোৰ ৰিয়েলিটিত
এইবোৰ কৰাটো ইমান সম্ভৱ নহয় কিন্তু যেতিয়া সেইখিনি নোৱাৰে তেতিয়া তেওঁলোক হতাশ হয় তেতিয়া তাৰপিছত এনেকুৱা আপোনাৰ ষ্টেপ ল'বলৈ বাধ্য হয় আৰু আপোনাৰ লগতে আজিকালি যেনেকে হেৰি ছাবষ্টেন্স এলকহল ড্ৰাগছ এইবোৰ বহুত সহজে পোৱা হৈ গৈছে সেই এভেইলেবিলিটিখিনি সহজে আপোনাৰ এক্সেচিবল হৈছে পুৰা এইটো জেনেৰেশ্যনৰ সো সেইখিনিও এটা আপোনাৰ মেইন কাৰণ হয় এইটো আপুনি ঠিকে কৈছে কাৰণ আমি ৰিচেণ্ট চাগে পাইছে ছ'চিয়েল মিডিয়াত খুব এটা ভাইৰেল হৈছে পল্টন বজাৰৰ কিছুমান দৃশ্য আমি পাই থাকোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আপোনাৰ বটলত ডেণ্ড্ৰাইট লৈ ল'ব গাত ইনজেকশ্যন ল'ব এইবিলাক আচলতে ইমান বাঢ়িছে নহয় জানো গতিকে তাৰ বাবে আমি আচলতে প্ৰতিটো দৰ্শকক ক'ব লাগিব যে এইবোৰ প্ৰতিৰোধ কৰিবলৈ কেৱল এজনেই নহয় সকলো সমাজ একলগ হ'ব লাগিব পিতৃ মাতৃয়ে বুজিব পাৰিব লাগিব আৰু লগতে যিটো আমি শিশুৰ কথা পাতি আছোঁ তেখেতে কৈ আছে যে ড্ৰাগছৰ কথা বা মদ ভাঙৰ কথা তেখেতে ক'লে গতিকে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে ড্ৰাগছ আসক্তি বাঢ়িছে বা ডি এডিকশ্যন এইবিলাক আচলতে কিবা এনেকুৱা ধৰণৰ আপুনি চাইকেট্ৰিষ্ট হিচাপে নিশ্চয়কৈ আপুনি পায়েই চাগে এনেকুৱা পেচেণ্ট দিনটোত গতিকে এই ড্ৰাগছ বা মদ ভাং চিগাৰেট এইবিলাকৰ কাৰণে কিমান বেছি প্ৰভাৱ পৰিছে কি ক'ব আজিকালিতো পিতৃ মাতৃ একেলগে বহি মদ খোৱা দেখা যায় বহু ক্ষেত্ৰত এটা তো হ'ল কি সাইকেট্ৰি ইলনেছ যদি কাৰোবাৰ আছে ডিপ্ৰেশ্যন এনজাইটি আৰু সাইকোচিছ তো সেইটো কাৰণে মানুহে সাবষ্টেন্স লৈ আছে এলকহল ড্ৰাগছ আৰু যদি কোনোবাই মানুহে সাবষ্টেন্স লৈ আছে এলকহল আৰু ড্ৰাগছ সেইটো কাৰণেও সাইকেট্ৰি ইলনেছ হৈ আছে যেনে কোনো মানুহৰ ভাং যদি লৈ আছে সাইকোচিছ হৈ আছে এলকহল লৈ আছে এনজাইটি হৈ আছে ডিপ্ৰেশ্যন হৈ আছে তো সেইটো এটা ফেক্টৰ আছে আপোনাৰ এণ্ড সেইটো কাৰণে কি হৈ আছে যেনেকৈ এটা আপুনি কথা সুধিছিলে কি তাত মাৰ্ডাৰ কৰিলে এণ্ড হোটেলত মাৰ্ডাৰ কৰিলে হয় বেছি ছাবষ্টেন্স ল'লে এক নম্বৰ হ'ল কি মানুহৰ নিজৰ ওপৰত কণ্ট্ৰলটো হেৰাই আছে খং উঠিলে লাগাতকৈ বেছি খং উঠে এণ্ড ছেকেণ্ড প্ৰব্লেম হৈ আছে কি মানুহে আজিকালি কথা শ্বেয়াৰ নকৰে তাৰ লগত কথা নাপাতে চব ভিতৰতে চলি থাকে যেতিয়া ছাবষ্টেন্স লৈ লয় যোনটো ইনহিবিশ্যন হয় নাইকিয়া হৈ যায় নাইকিয়া হ'লে লাগাতকৈ বেছি ইম'শ্যনছ ওলাই আহিব এণ্ড সেইটো ইম'শ্যনছ সেইটো পাৰ্চন কি কৰি আছে এইটো মনতে নাথাকে পিছত যেতিয়া চেঞ্চ আহে তেতিয়া ৰিগ্ৰেট ফিল কৰিলে এইটো মই কি কৰিলোঁ হয় হয় গতিকে এই কিবা এনেকুৱা এগৰাকী চিকিৎসক হিচাপে আপোনালোকে আচলতে কেতিয়াবা ভাবেনে যে সমাজৰ বাবে এনেকুৱা কিবা এনেকুৱা ধৰণৰ ধৰি লওক আজি আমি যেনেকৈ এটা বিষয়বস্তুৰ ওপৰত ডিছকাছ কৰিছোঁ আমি আশাবাদী যে প্ৰত্যেকগৰাকী লোকে উপকৃত হ'ব আজি এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি আমি বিশেষ আচলতে এই দিনটো আমি আগবঢ়াইছোঁ দিনটোৰ লগত সংগতি ৰাখি এই বিশেষ অনুষ্ঠানটো গতিকে এই ধৰণৰ কিছুমান অনুষ্ঠান বা ধৰি লওক সেয়া মিডিয়া থ্ৰুৱেদিয়ে হওক বা আপুনি যিটো কৈছে তেনেকৈ কেতিয়াবা ভাবেনে যে এইখিনি যদি আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ সমাজৰ কাৰণে যুৱচামৰ কাৰণে তাৰ ভিতৰত কেনেকুৱা কিছুমান লগাব পাৰি নেকি যে ধৰি লওক আজি যেনেকৈ আমি এইটো অনুষ্ঠানৰ পৰা আশা কৰিব পাৰি যে হয়তো বহুতে বুজি পাব হয়নে বা তেনেকুৱা আৰু কিবা ভাবে নেকি মানুহক অলপ সতৰ্ক কৰিব পৰা মিডিয়া ৰোলটো বহুত ইম্পৰ্টেণ্ট আজি ডেটত আপোনাৰ ডিজিটেল মিডিয়াই হয় ছ'চিয়েল মিডিয়া হয় নহ'লে আপোনাৰ নিউজ চেনেল যি আছে আপোনাৰ ব্ৰড এৰিয়া কভাৰ কৰে যদি সেইটো কম আৰু এণ্ড চবৰ হাতত আজি মোবাইল আছে যি নিউজ আছে চব মোবাইলতে চাই আছে তো মিডিয়াৰ ৰোল মোষ্ট ইম্পৰ্টেণ্ট হয় আৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে কি সাইকেট্ৰি ইলনেছ কি হয় ষ্টিগমা কেনেকৈ ক্লিয়াৰ কৰিব পাৰি ডাউটটো কেনেকৈ ক্লিয়াৰ কৰিব পাৰি আৰু ট্ৰিটমেণ্ট আছে সেইটো জনাব পাৰি আৰু ছেকেণ্ড হ'ল আপোনাৰ কমিউনিটি ৰোল ছ'চাইটি ৰোল আমি সব কথা পুলিচৰ ওপৰত এৰি দিব নোৱাৰোঁ এণ্ড পলিটিচিয়ানছৰ ওপৰত এৰি দিব নোৱাৰোঁ পলিটিচিয়ানছ যি তেখেতৰ ৰোল আছে কাম কৰি আছে পুলিচে যি ৰোল আছে কাম কৰি আছে কমিউনিটি ৰোলটো বহুত ইম্পৰ্টেণ্ট যদি আমি চিম্পল এক্সাম্পল দিওঁ আপোনাৰ যেনেকৈ এই বৰষুণ দিনত আমাৰ বানপানী হৈ যায় যিমান চিভাৰ আছে চব ব্লকেজ থাকে যদি আমি কওঁ কি চৰকাৰে চোৱা নাই সেইটোতো ভুল না চৰকাৰে চাফা কৰিলে যদি আমি কওঁ কি আপোনাৰ মিডিয়া দেখুওৱা নাই মিডিয়াটো দেখাই আছে ৰোল কাৰ হ'ল কমিউনিটি যদি খাই তাতে পেলাই থাকে আল্টিমেটলি আকৌ ব্লক হ'বই ক'বলৈ কি কৈ আছোঁ কমিউনিটিয়ে চাব লাগিব এণ্ড আপোনাৰ অৰ্গেনাইজেশ্যনো চাব লাগিব পলিটিক্সো চাব লাগিব তো সেইকাৰণে আপোনাৰ মিডিয়াৰ মষ্ট ইম্পৰ্টেণ্ট ৰোল আৰু ছেকেণ্ড হ'ল কমিউনিটি যদি কোনোবা ছ'চাইটিত কোনোবা দেখি আছে কি সেইটো মানুহে কিবা নিচা বস্তু লৈ আছে নহ'লে কিবা সাইকেট্ৰি প্ৰব্লেম হৈ আছে নহ'লে এনেকৈ দেখা পাইছে বিহেভিয়াৰেল চেঞ্জ আহিছে ছুইচাইড কৰিব পাৰে তো আইদাৰ নিজে নহ'লে প্ৰফেচনেল হেল্পটো লোৱাটো বহুত দৰকাৰ আপোনাৰ যেনেকৈ অসমত আছে আপোনাৰ টল ফ্ৰী গভৰ্ণমেণ্টে আৰম্ভ কৰিছে যদি কোনোবা ছুইচাইড নহ'লে কিবা মেণ্টেল হেল্থ প্ৰব্লেম ফেচ কৰি আছে থ্ৰু ডেট মানস নাম আছে থ্ৰু ডেট কল কৰি লগে লগে হেল্প ল'ব পাৰে তো গভৰ্ণমেণ্ট নিজৰ কাম কৰি আছে বাট ছ'চাইটি নিজৰ কাম ক'ত কৰিছে মিডিয়া নিজৰ কাম কৰি আছে ছ'চাইটি নিজৰ কাম ক'ত কৰিছে ছ'চাইটি কৰিব লাগিব ছ'চাইটি ইনভল্ভ হ'বহে লাগিব তেতিয়াহে সেইটো
যি আমি প্ৰগ্ৰাম কৰি আছোঁ বেছি ছাকচেছফুল হ'ব এতিয়া যদি আমি যদি দৰ্শকে ভাবে যে এইটো চালো মেলিটো স্কিপ কৰোঁ এইটো নহ'ব আচলতে মগজুত সোমাব লাগিব বস্তুটো যে কেনেকৈ সকলোৱে যিহেতু মানুহে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি এষাৰ কথাই আছে সকলোৱে প্ৰতিটো কামতে আচলতে একলগ হৈ কৰিব লাগিব আৰু আপোনাৰ ফেমিলিত নিশ্চয় আপোনাৰ সন্তান আছে এগৰাকী মাতৃ হিচাপে আমি দৰ্শকসকলৰ বাবে এইভাবে আগবঢ়াইছোঁ যিহেতু এগৰাকী মোৰ লগত ক্লিনিকেল সাইকোলজিষ্ট আছে মোৰ লগত গতিকে আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ আপোনাৰ যিটো পাৰ্চনেল লাইফৰ কথা ক'ব বিচাৰিছোঁ আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপুনি ইমান ব্যস্ত হয়নে এগৰাকী চিকিৎসক হিচাপে দিনটো যথেষ্ট ব্যস্ত তাৰ মাজতো সন্তানক খুব ভাল ভাল শিক্ষা দিব চেষ্টা কৰে এগৰাকী মাতৃ হিচাপে সেইসকল মাতৃক কি ক'ব নিজৰ সন্তানৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে বা কেনেকৈ চাব লাগে প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানটি ভালেই বিচাৰে কিন্তু তাৰ মাজতো কি হয় যদি অত্যাধিক মানে সমস্যাৰ সন্মুখীন হয় ঘৰুৱা সমস্যা থাকে বা আৰ্থিক চাপ থাকে ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ সন্তানটিৰ ওপৰত প্ৰভাৱ পৰে যিহেতুকে যদি মানুহগৰাকীয়ে গম পায় যে তেওঁৰ অকণমান অসুবিধাৰ সন্মুখীন হৈ আছে যোনটো আমি পষ্টপাৰ্টাম ডিপ্ৰেশ্যন বুলি কওঁ সেইটো এটা মেজৰ ৰিজন হয় কিন্তু দেই কেতিয়াবা ছুইচাইডে সন্তান জন্ম হোৱাৰ পিছত মানুহগৰাকীও খুব মানে হতাশাত ভোগে যে মোৰ কোনো ছাপৰ্ট নাই মই অকলে সন্তানটিক দিছোঁ আৰু সেইটো সময়ত খুব টোপনি ক্ষতি হয় নিজেও ভুক্তভোগী বহুতখিনি মানে ষ্ট্ৰেছৰ সন্মুখীন হয় সেইখিনি সময়ত কিন্তু ঘৰুৱা ছাপৰ্টটো বহুত দৰকাৰ যিহেতুকে এতিয়া আমি এনেকুৱা এটা ফিল্ডত কৰিছোঁ য'ত আমি নিজে বহুত মানে শক্তিশালী আৰু বহুত ষ্ট্ৰং হৈ থাকিব লাগিব আমাৰ মেণ্টেল হেল্থটো পজিটিভ থাকিবই লাগিব আমি নিজৰ ক্ষেত্ৰতো আমি বহুতখিনি মানে ধৰক ষ্টেপ লৈ আছোঁ যাৰ কাৰণে আমি সদায় পজিটিভ থাকিব পাৰোঁ মাইণ্ডটো যাতে আমাৰ শান্ত হৈ থাকে আমি যিয়ে যেনেকুৱা ধৰণে ট্ৰিটমেণ্ট কৰোঁ যাতে সঠিক কৰিব পাৰোঁ সেইখিনি আমি নিজৰ মাজত সদায় চেষ্টা চলাই আহিছোঁ সেইটো মই দাঙি ধৰা পষ্টপাৰ্টাম ডিপ্ৰেশ্যন কিন্তু বহুত এটা মেজৰ ৰিজন হয় কিন্তু দেই যদিও ঘৰুৱা ছাপৰ্ট নাথাকে বহুত সন্তানটিৰ ওপৰতে কাৰণে এগৰাকী মাতৃ বা পিতৃৰ এইটো এটা ডাঙৰ দায়িত্ব সন্তানটিক ডাঙৰ কৰোঁতে নিজৰ আচৰণ ব্যৱহাৰৰ প্ৰতি লক্ষ্য আৰু মই এইখিনিত কওঁ ইমোশ্যনেল ৰেগুলেশ্যন অত্যাধিক বেছি সুখী হোৱা অত্যাধিক দুখ হোৱা যে আমি নিজৰ ইম'শ্যনছখিনিত আমি এনেকুৱা হৈ গৈছোঁ যদি মানে ইন জেনেৰেল মই ধৰিছোঁ সকলোকে ধৰক সময় পালে মোবাইলটো চোৱা এটা হেবিট স্ক্ৰল কৰোঁ কিন্তু আমি কেতিয়াও নিজৰ ইম'শ্যনছবোৰৰ লগত কানেক্ট নকৰোঁ যে মইনো কি বিচাৰি আছোঁ মইনো কেনেধৰণে থাকিব পাৰোঁ নিজৰ ইম'শ্যনছখিনিৰ লগত যে অনুভৱখিনিৰ লগত যদি আমি অলপমান সম্পৰ্ক স্থাপন কৰিব পাৰোঁ বহুতখিনি বস্তু আমাৰ ইম'শ্যনছৰ লগত আমাৰ অলপ ৰেগুলেশ্যন হয় আমি প্ৰত্যেকটো ইম'শ্যনছ যদি বেলেঞ্চ থাকে বহুতখিনি আমাৰ মাইণ্ডটো শান্ত হৈ থাকে আৰু জীৱনটো অলপ মানে সঠিকভাৱে আগুৱাই নিব পাৰোঁ সেইটোৱে আমাক জীৱনত লাগে হয় আচলতে হয় খুব সুন্দৰ কথা কৈছে এইবিলাক কথাৰ প্ৰতি আচলতে প্ৰত্যেকগৰাকী কেৱল আপোনাৰ দৰে প্ৰত্যেকগৰাকীয়ে আচলতে এনেকৈ ভাবিব লাগিব বা সকলো ষ্ট্ৰং হ'ব লাগিব বিশেষকৈ মহিলাসকল আৰু লগতে ধৰি লওক আমিতো কথা পাতি আছোঁ কিন্তু তাৰ মাজতে আপুনিও নিশ্চয় গম পায় যে আমি যিটো আপুনি ক'লে যে মোবাইল ফোনটো বেছি আমি অলপ সোমাই পৰোঁ মোবাইল ফোনটো নোহোৱা হৈ যায় কিন্তু কেতিয়াবা মানে দৰ্শকসকলৰ প্ৰশ্ন থাকে দেই আমাৰ কিছুমান চিকিৎসকৰ অনুষ্ঠান যায় তাতে বহুত দৰ্শকে মানে প্ৰশ্ন কৰে যে মোৰ সন্তানটো যদি মোবাইলটো মই এৰুৱাই দিওঁ তেওঁ নোটছ লিখিব কেনেকৈ বা আজিকালি নেট নহ'লে নহয় তেওঁ কেনেকৈ চাৰ্চ কৰিব বা টপিক এটাৰ ওপৰত কিন্তু যেতিয়া আমি সৰু আছিলোঁ ধৰি লওক আমিতো মোবাইল নোহোৱাকৈ পঢ়িলোঁ আপোনালোকে এগৰাকী সুচিকিৎসক হ'ল মোবাইল আগৰ কথা কৈ আছোঁ মই মোবাইল তেতিয়াতো ইমান ব্যৱহাৰ নকৰিছিলেই যেতিয়া বুজিব পৰা হ'ল বা তাৰপাছতহে মোবাইল ব্যৱহাৰ তেনেকৈতো চিকিৎসক হৈছে বা সকলোৱে বহুত কাম কৰি গৈছে কিন্তু এতিয়া জেনেৰেশ্যনটো মোবাইলটো নহ'লে যেন পঢ়া শুনা নহয় বা পিতৃ মাতৃ এনেকুৱা হৈ গৈছে মোবাইল নহ'লে আমি ক'ৰ পৰা শিক্ষা দিম চব মোবাইলতে আৰু সেইটো আপুনি নহয় বুলিও ক'ব নোৱাৰে মোবাইল ফোনটো চব বস্তু পোৱা যায় আজি কিবা টাৰ্ম এটা আমি বুজিব ডাইৰেক্ট চাৰ্চ কৰোঁ যে এইটো বস্তু কি হয় লগালগ আমি গুগলত চাৰ্চ কৰোঁ আৰু উত্তৰটো পাই যাওঁ আমাৰো ইজি হয় বাৰু ইজি লাইফ হৈ গৈছে কিন্তু তেনেকৈ কিবা এনেকুৱা আছেনে বা মোবাইল ফোনটো ব্যৱহাৰ কৰিও বা নকৰাকৈও কিবা কৰিব পৰা যাব নেকি সমাজৰ কাৰণে এটা লিমিটলৈ মোবাইল ফোন আজিকালি দৰকাৰ হৈ গৈছে আমাৰ পঢ়িবলৈ হওক কিবা ক্লাছেছ অনলাইন ক্লাছেছ স্কুল কিবা কাৰণে বন্ধ হ'লে অনলাইন ক্লাছেছ হৈ যায় ক'ভিডৰ টাইমত যেনেকৈ অনলাইন ক্লাছেছতে চলিলে তেনেকৈ এটা লিমিটলৈকেতো লাগিবই আমি এইটো কৰিব পাৰোঁ কি এটা বাউণ্ডেৰী এটা টাইম লিমিট ছেট কৰি দিব পাৰোঁ এইখিনি টাইম কাৰণ যিমানে আপোনাৰ আমিও আধা ঘণ্টা ফোন চাম বেবী বাচ্ছা মানে সন্তানেও আধা ঘণ্টা ফোন চাব একেই এফেক্ট হয় কিন্তু তেওঁলোকৰ বেছি এফেক্ট হয় 10 গুণ বেছি এফেক্ট হয় ডেভেলপ ইমান হোৱা নাই আমাৰ নিচিনা আপোনাৰ
সেইখিনি আপোনাৰ এটেনশ্যন প্ৰব্লেম আহে ADHD প্ৰব্লেম বহুত বাঢ়িছে ইম্পালচিভিটি ধৈৰ্য শক্তি কমিছে আৰু আজিকালি আমাৰ যিমানখিনি কণ্টেণ্ট আছে 1-2 মিনিটৰ আমাৰ বেছি ইমান 2-3 ঘণ্টা আমি আগতে যেনেকৈ এখন মুভি বা কিবা এটা পঢ়িব পাৰিছিলোঁ সেইখিনি ধৈৰ্য আমাৰ নাই ফোনতো আমি চালে লিখোঁ আকৌ যাওঁ এঘণ্টা পঢ়াত 5-6বাৰ উঠাই হয় তেনেকুৱা সেই ধৈৰ্য শক্তিটো বহুত কমি গৈছে আগতকৈ অকল পঢ়া ক্ষেত্ৰতে নহয় ফোনৰ ইউজতে নহয় বাকী আপোনাৰ কিবা এটা বস্তু নিদিলে কিবা যে টেন্ট্ৰামছ টেম্পাৰ টেন্ট্ৰামছ যোনবোৰ কওঁ সেইবিলাকৰ কাৰণেও আপোনাৰ ছুইচাইড আজিকালি বহুত বাঢ়িছে ৰিচেণ্টলি এটা এনেকুৱা নিউজ আহিছে কি ফোন এটা নিদিয়াৰ কাৰণে ওপৰৰ পৰা জঁপিয়াই দিলে এজন সন্তানে 15 বছৰ বাচ্চা মানে ল'ৰা এজনে চ' ইমানখিনি মানে তেওঁলোকৰ সহ্য শক্তি ইমান কমিছে আৰু তাৰ লগতে আপোনাৰ ইমানে মেটেৰিয়েলিষ্টিক হৈ গৈছে বস্তুখিনি সেইখিনি আপোনাৰ ঘৰৰ পৰা পেৰেণ্টছে মেইনলি কাৰণ ঘৰৰ পৰা এইখিনি আৰম্ভ হ'ব আপোনাৰ পৰিৱেশটো এনেকুৱা এটা বনাব লাগিব কি কোনখিনি বস্তুটো যেনেকৈ মেমে ক'লে কি ইম'চনেল ৰেগুলেশ্যন বহুত ইম্পৰ্টেণ্ট সেইটো বহুত ইম্পৰ্টেণ্ট হয় বেলেঞ্চ হোৱা কেনেকৈ ইম'চনছখিনি বেলেঞ্চ কৰে আৰু লগতে যেতিয়াৰ পৰা ফোন ছ'চিয়েল মিডিয়াখিনি হৈছে ছ'চিয়েলাইজেশ্যন একদম কমি গৈছে বহুত একদম কমি গৈছে ছ'চিয়েলাইজ কৰিলে বিহেভিয়াৰ শিকিব কাৰণ আমাৰ চাইকলজিত এটা টাৰ্মেই আছে মডেলিং ইমিটেশ্যন আমি বাচ্চাই কেনেকৈ আপোনাৰ সৰুৰ পৰা যেতিয়া ডাঙৰ হয় বাচ্চা এটা ল'ৰা ডাঙৰ হ'ব তেতিয়া আপোনাৰ বস্তুবোৰ ইমিটেট মডেলিং কৰি শিকে কপি কৰে চ' সেই কপি কৰিবলৈ কাৰণে কিছুমান বিহেভিয়াৰ আপোনাৰ ছ'চিয়েলাইজেশ্যনটো দৰকাৰ এটা সীমিত পৰিৱেশত এতিয়া ডাঙৰ হৈছে কাৰণ মষ্টলি মাক দেউতাক আজিকালি মষ্টলি both parents working হয় কেয়াৰ গিভাৰ বা আইতা ককাকৰ লগত থকা হয় চ' আমি যোনখিনি এক্সপ'জাৰ পাইছোঁ সেইখিনি সীমিত হৈ গৈছে সেইখিনি আমি এক্সপ'জাৰটো বঢ়াব লাগিব এক্সটেণ্ড কৰিব লাগিব মোৰ বিশ্বাস সেইটো কি মানে যদি এইখিনি আমি অলপ সেইফালে গুৰুত্ব দিওঁ আমি ছুইচাইডটো বিশেষকৈ কোৱালিটি টাইম বহুত ইম্পৰ্টেণ্ট টাইম যিমানখিনি সময় আমি সন্তানক নিদিওঁ কিয় সেইখিনি মানে আমি যাতে অকণমান ফোনটো আঁতৰাই তেওঁৰ লগত এটা কমিউনিকেশ্যন যোগাযোগটো বহুত ইম্পৰ্টেণ্ট ইভেন আমিও এতিয়া দেখোঁ গৈ পেলাই আমি অলপ কথা পতাতকৈ আমি অলপ বহি পেলাই ফোনটো চাওঁ তাৰপিছত কাৰণ আমাৰেই এইখিনি প্ৰভাৱ পৰিছে আজিকালিতো এনেকুৱা হৈ যায় আমি ধৰি লওক ক'ৰবাত গৈছোঁ আপুনি মানুহে কাৰোবাক মাতিলে ধৰি লওক আপোনাক ইনভাইট কৰিলে গ'ল কিন্তু দেখিবচোন আপুনি সেই পৰিৱেশটো বেলেগ হৈ যায় আপোনাৰ মানুহে কথা পতাতকৈ চবে মোবাইলত ব্যস্ত নিজৰ হাতত মোবাইল থাকিব মনত কৰিবলৈ কিবা এটা মনত পৰা নাই চিধা ফোনটো লৈ আমি কথাখিনি প্ৰকাশ নাপায় কগনিটিভ এবিলিটিজবোৰ কমকৈ ব্যৱহাৰ কৰা হৈছে আমি ফোনৰ ওপৰত বেছি ৰিলায়েবল হয় আগৰ দিনত মানুহে কথা পাতে 4-5জন মানুহ লগ হ'লে এটা মানে ঢেৰ কথা ওলায় আগৰ কথা ঘৰৰ কথা ঢেৰ ওলায় কিন্তু আজিকালি সেইবোৰ বন্ধ হৈ গৈছে নহয় জানো তাতো মই এটা কথা কওঁ ইম'চন ৰেগুলেশ্যনটো কথা কৈ আছে একচুৱেলি আমি বাচ্চাবিলাকক ল'ৰা ছোৱালীক হিউমেন বিং বনাব বিচৰাই নাই আমি ৰবট বনাই আছোঁ ৰাতিপুৱা শুই উঠিব ব্ৰাছ কৰিব খাব নাখাব স্কুল যাব স্কুলৰ পৰা আহিব টিউশ্যন কৰিব আকৌ খাব আকৌ শুই থাকিব মানে জাষ্ট লাইক ৰবট ইম'চনছ কি হয় কেনেকৈ যদি কিবা প্ৰব্লেম আহি আছে টেকেল কৰিব লাগে সেইটো বস্তু আমি শিকোৱাই নাই এণ্ড ছেকেণ্ড আপোনাৰ পেৰেণ্টছো ৰাতিপুৱা উঠিব ৰেডি কৰিব ল'ৰা ছোৱালীক স্কুলত পঠাব অফিচ যাব অফিচৰ পৰা ঘূৰি আহিব একদম আপোনাৰ টায়াৰ্ড হৈ যাব আহিব খোৱা বোৱা কৰিব বাচ্চাক খুৱাব হৈ থাকিব চবে আমি ৰবট হৈ আছোঁ আমি হিউমেন বিং হৈ থকা নাই একদম সঁচা কথা কম্পিটিশ্যন বা ছ'চিয়েল মিডিয়াই হওক বা যিমানখিনি আমি বাহিৰত দেখোঁ সেই তেনেকুৱা হ'ব বিচাৰোঁ ইমানখিনি বাচ্চাৰ ওপৰত ইমানেই প্ৰেছাৰ দিয়া হৈছে কেতিয়াবা আপোনাৰ ডান্সিং ক্লাছ ড্ৰয়িং ক্লাছ চেছ আকৌ এক্সট্ৰা ক্লাছ আপোনাৰ ক্লাছেছ ইমানখিনি এক্টিভিটি বাচ্চাটো প্ৰেছাৰ তাৰ এক্সজষ্ট হৈ যায় মেণ্টেলি এক্সজষ্ট হৈ যায় সেইখিনিও আপোনাৰ বহুত তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলায় এইখিনি বস্তু চ' যিমান পাৰে তেওঁলোকে আগতে আমাৰ কেনেকুৱা আছিল আমি বাহিৰত খেলপথাৰ ওলাই যাওঁ স্কুলৰ পৰা আহি এটা টাইম টেবুল আছিলে আহি পেলাই পঢ়োঁ এটা সময়ত আবেলি খেলোঁ ঘৰ যাওঁ পিতৃ মাতৃ ব্যস্ত জবৰদস্তি পঠায় কেতিয়াবা যাওঁ মানে খেল আজিকালি সেইটো পৰিৱেশ নাই একদম নাই সন্তানটোৱে কাক ক'ব প্ৰকাশ কৰিব পৰা নাই যাৰ ফলত এনেকুৱা সমস্যাবোৰ দেখা গৈছে আমি আগতে কিবা হ'লে কৈ দিওঁ এনেকুৱা হৈছে এইটো হৈছে কিন্তু আজিকালি আৰু আই ডোণ্ট কেয়াৰ এটিটিউড এটাও আছে আজিকালি আই ডোণ্ট কেয়াৰ কিন্তু যেতিয়া তেওঁৰ লগত সেইটো হয় তেওঁলোকে সহ্য কৰিব আজিকালি এনেকুৱা হয় যে বহুত সন্তানেও কয় বা নিজে দেখা পাইছোঁ বহুতে কয় যে পিতৃ মাতৃৰ ক্ষেত্ৰত কয় যে এইটো মোৰ পাৰ্চনেল লাইফ মই কি কৰোঁ মা দেউতাক কিয় কওঁ মোৰ এইটো নিজৰ লাইফ এনেকৈও বহুতে কয় ইমান মানে পৰিস্থিতি ইমানেই বেয়া হৈ গৈছে জেণ্টেল পেৰেণ্টিং আজিকালি টাৰ্ম এটা ওলাইছে জেণ্টেল পেৰেণ্টিং মানে বেছিকৈ একো ৰেষ্ট্ৰিক্ট নকৰা তেওঁলোকক বুজিব জেণ্টেল পেৰেণ্টিং ইউজুৱেলি আমি তেওঁলোকক বুজিব লাগে বুজি পেলাই তেওঁলোকক বেছি ৰেষ্ট্ৰিক্টো কৰিব নালাগে পানিছমেণ্টো দিব নালাগে থ্ৰু জেণ্টলি তেওঁলোকক মানে আপোনাৰ সেইটো
গ্ৰোথটো কৰিব লাগে হেতু কিন্তু হেতুৱে আপোনাৰ নেগেটিভ ইফেক্টছো আহিছে সুবিধা লৈছে বহুত সুবিধা দি দিয়া হয় তেওঁলোকে আমি নাই পোৱা তেওঁলোকক দি দিয়া হয় attention seeking behavior আহিছে threatening suicide নকৰিলেও suicideৰ কাৰণে threatening দিয়া attentionৰ কাৰণে মই এইটো কৰি দিম আৰু দি দিয়া হয় আৰু কেতিয়াবা এনেকুৱা হয় পেৰেণ্টছৰ মোৰ সময় নাই ইমান দিগদাৰি কৰি থাকাতকে এইটো দি দিওঁ বা বাচ্চাটা খানা নাখায় ফোনটো দি দিওঁ তাতকে মই অলপ সময় পাম হেতু যে বেলেগকে নেগেটিভ এফেক্ট এটা হৈ আছে হেতু ডেইলি বুজি নাপায় যেতিয়া কিবা এটা আমি দেখি পাওঁ বেয়া হৈছে তেতিয়াহে আমি কিবা আপোনাৰ হেল্প লোৱা হয় তাৰ আগত আমি যদি তাতেইটো ৰখাব পাৰো আমি দুইগৰাকী বহুত পেৰেণ্টছক সদায় কওঁ ফোন নিদিব বহুত বুজাব কিন্তু আজিকালি মেক্সিমাম কি কৰে আপোনাৰ আপুনি কোৱাৰ দৰে যেতিয়া ভাতটো নাখায় বেবিটোৱে লগতে ফোনটো এটা ভিডিঅ' লগাই দিব এইটোতো একদম কমন সকলোৰে ঘৰে ঘৰে দেখা আছে দিব আচলতে অফিচৰ পৰা আহি আছে একদম টায়াৰ্ড হৈ আছে অলপ টাইম নতক লাগে দুখ দিব নোৱাৰি সেইটো আগতে ফোন নাছিলে কাৰণে আমি গমো নাপাওঁ ফোনে এইটো এটা প্ৰভাৱ এতিয়া ফোনটো নহ'লে নোহোৱাৰ দৰেও হৈছে নহয় জানো এতিয়া ধৰি লওক কিবা এটা কাৰণে ধৰি লওক কাৰোবাক কিবা এটা ক'ব হ'লেও ফোনটো লাগি যায় ফোন নহ'লে একোৱেই নহয় সেইটো মানে একদম শুনিবলৈ বেয়া কিন্তু সঁচা কথা এতিয়া আমি ডিপেণ্ডেণ্ট সকলো তেনেকুৱা তাৰ মাজতে জীৱন উলিয়াব লাগিব সঠিকভাৱে চব উলিয়াব লাগিব ফোনৰ মাজতে নিজকে সঠিক কৰি ৰখাটোৱে আচল উপায় বুলি ভাবোঁ আৰু এতিয়া সেইটোৱে গতিকে দৰ্শকসকল আজি যিহেতু আমি বাৰে বাৰে কৈছোঁ আজি ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে আৰু আজিৰ দিনটো 10 ছেপ্টেম্বৰ আজিৰ দিনটো আচলতে সকলোৱে যিখিনি আমি কথা পাতিলোঁ বা ছাৰ মেম ভাগত যিখিনি কথা কৈছে আমাৰ আগত আচলতে আজি বিষয়বস্তু আমি কথা পাতিবলগা হৈছে কিয় নিশ্চয়কৈ আপোনালোকে বুজি পাইছে হয়তো আপোনাৰ পৰিয়ালটো এনেকুৱা ধৰণৰ সমস্যাসমূহ হৈ আছে আপোনাৰ সন্তানক লৈ বা আপোনাৰ স্বামীক লৈ বা আপোনাৰ পত্নীক লৈ কেৱল আমি ছাৰে যিহেতু কৈছে যে আমি ৰবট বনি গৈছোঁ একদম এইটো খুব এটা 100% সঁচা কথা বুলি ক'ব লাগিব একদম একমত হয় কাৰণ আমি সঁচাকৈ ৰবট হৈ গৈছোঁ আৰু এক মিনিট সময় নাইকিয়া হৈছে পুৱাৰ ভাগৰ পৰা বিজি লাইফটো এনেকুৱা হৈ গৈছে গতিকে এইবোৰ আচলতে কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় তাৰ বাবে সকলোগৰাকী প্ৰত্যেকগৰাকী পিতৃ মাতৃ ল'ৰা ছোৱালী ওচৰ চুবুৰীয়া প্ৰত্যেকগৰাকী সমাজৰ প্ৰতিগৰাকী নাগৰিকেই সচেতন হোৱাটো খুবেই জৰুৰী হৈ পৰিছে আৰু মই ভাবোঁ যিহেতু আপুনি কৈছিলে মিডিয়া থ্ৰুৱেদি বহুতখিনি কৰিব পৰা যায় গতিকে মই ভাবোঁ যদি দৰ্শকসকলে বিচাৰে আমি এনেকুৱা এটা অনুষ্ঠান আমি ৰাখিব চেষ্টা কৰিব লাগে নহয় জানো সমাজৰ কিছুমান পজিটিভ কিছুমান হেৰিৰ কাৰণে কথাৰ কাৰণে তাৰমানে ধৰি লওক আমি আজি যিটো অনুষ্ঠান কৰিলোঁ বহু লোকে অনুষ্ঠানটো আজিৰ দিনটোত বিশেষকৈ চাব কাৰণ সেইটো বস্তু ঘটি আছে তো গতিকে সেই ধৰণৰ যদি আমি অনুষ্ঠানবোৰ কৰিব পৰা যায় কেৱল ছুইচাইডে নহয় বিভিন্ন ধৰণৰ সমস্যা মোবাইল ফোনটোক লৈ বা ধৰি লওক আজি ইটোক লৈ বহুত ৰিজন আছে তেনেকৈ যদি আমি কৰিব পাৰোঁ ছাৰে কোৱাৰ দৰে হয়তো সেইটোও চাগে সমাজত কিছুমান ভাল প্ৰভাৱ পেলাব আৰু লগতে প্ৰত্যেকগৰাকী লোকেও নিজেও দায়িত্ব সহকাৰে পালন কৰিব লাগিব নহয় জানো হয় গতিকে শেষত আচলতে আমি বাৰে বাৰে ক'ম আজি আমাৰ এই বিশেষ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছিলে যে আমাৰ লগত যিহেতু বিশেষজ্ঞ আছে তেওঁলোক মনৰ বিশেষজ্ঞ আছে তেওঁলোকৰ পৰা আমি এইকাৰণে জানিব চেষ্টা কৰিছোঁ দৈনিক আচলতে এই ধৰণৰ পেচেণ্ট সদায় পাই থাকে শিশুৰ পৰা বৃদ্ধলৈকে এনেকুৱা ধৰণৰ পেচেণ্ট পাই থাকে এনজাইটি ডিপ্ৰেশ্যন আৰু এটা কথা শেষত মই পটককৈ মনলৈ আহিলে যিটো ডিপ্ৰেশ্যন ৱৰ্ডটো যে ক'লোঁ আপোনালোকে নিশ্চয় শুনা পাই চাগে এইটো এটা ট্ৰেণ্ড নেকি মানে বহুতেই ক'ব বিচাৰে দেই মোৰ এটা মনত অহা প্ৰশ্ন তাৰমানে বহুতে কি কয় মোৰ ইমান ডিপ্ৰেশ্যনত ভুগি আছোঁ ইমান মোৰ এনজাইটি হৈ আছে আগতে দেখোন এনজাইটি ডিপ্ৰেশ্যন ইমান শুনা নাছিলোঁ আজিকালি মানে ট্ৰেণ্ডৰ নিচিনা ট্ৰেণ্ডিঙত যেন আছে এনেকুৱা নিচিনা ফিল হয় কেতিয়াবা মেক্সিমামৰে শুনো সৰু বাচ্ছা এটাই কয় মোৰ ডিপ্ৰেশ্যন হৈ গৈছে কিবা কি ক'ব বাৰু এই বিষয়ে এৱেৰনেছ নাই সেইকাৰণে আপোনাৰ মানুহে কি ভাবে কি আমাৰ লগত কেছ আহে যেনেকৈ মোৰ আজি ব্ৰেকআপ হ'ল নেক্সট ডে আমাক দেখাব আমাৰ ডিপ্ৰেশ্যন হৈছে সেইটোৱে ডিপ্ৰেশ্যন বুলি নকয় ভাবিলে আৰু আমাৰ যিমান ৰিলছবিলাক চাবচোন আপোনাৰ ছ'চিয়েল মিডিয়াত ৰিলছবিলাক মোৰ ডিপ্ৰেশ্যন হৈছে মোৰ এনজাইটি হৈছে ইভেন নতুন এতিয়া ওলাই আছে মোৰ ADHD হৈছে আগতে বস্তু নাছিলে এতিয়া মানে জাষ্ট বিকজ অফ লেক অফ আপোনাৰ এডুকেশ্যন এণ্ড এৱেৰনেছ সিহঁতে ভাবে কি সেইটো মোৰো প্ৰব্লেম হৈছে নেকি আৰু তেতিয়া আমাক দেখাবলৈ আহে তেনেকুৱা ধৰণে আৰু আপোনাৰ চাইক'লজি যিচতে বহুত চিম্পটমছ কিছুমান অভাৰলেপিং হয় যেতিয়া গুগল কৰে তেতিয়া স্পেচিফিক কিছুমান আহি যায় তেওঁলোকে মানি লয় কি মোৰ এইটো হৈছে স্পেচিফিকলি সেইকেইটা লৈ পেলাই সেইটো মাইণ্ডছেট লৈ চলি যায় ডিপ্ৰেশ্যনটো একচুৱেলি ক্লিনিকেল টাৰ্ম হয় মানুহজনে ভাবে মোৰ বহুত দিনৰ পৰা দুখ লাগি আছে বা অলপ দিন দুখ লাগে আমি চাওঁ কিমান দিনৰ ডিউৰেশ্যনটো চাওঁ কালি ব্ৰেকআপ হৈছে আজি দুখ লাগিছে সেইটো আমি ডিপ্ৰেশ্যন টাৰ্ম নকৰোঁ ডিপ্ৰেশ্যন ইজ এ ক্লিনিকেল টাৰ্ম 2 উইকছৰ এটা পিৰিয়ড এটা লং ডিপ্ৰেশ্যনৰ বহুত চিম্পটমছ থাকিব লাগিব তেতিয়াহে ডায়েগন'চিছ দিয়া হয়
সো আমি সেইখিনি বস্তু চাওঁ যে পেশেন্ট আহিলে যে তেখেতৰ সঁচাকৈ ডিপ্ৰেশ্যন আছে নে আন কিবা হৈছে নে অলপ চিটুৱেশ্যনটোৰ কাৰণে অলপমান মন বেয়া লাগিছে কেনেধৰণে আগবাঢ়িব পাৰি ডিপ্ৰেশ্যনৰ আৰু এটা কাৰণ শিশুসকলৰ হৈছে বুলিং স্কুলত বুলিং বহুত বাঢ়িছে বহুত বাঢ়িছে আৰু ইভেন কমপ্লেইন যদি মানে কৰে এনেকুৱাকৈ পেৰেণ্টছে প্ৰুফ হেৰি মানে যেতিয়া প্ৰুফ বিচাৰে তাত দেখা আছে প্ৰুফ হেৰি কি মানে ইজন বাচ্চাই ইজনক ক্ষতি কৰিছে কিন্তু তথাপি মানে আপোনাৰ সেই এটা আছে ন মোৰ বাচ্চা এনেকুৱা নহয় হেৰি বিশ্বাস কৰিবলৈ সেইটো অলপ পেৰেণ্টছৰ বাবে অলপ দিগদাৰ হৈ গৈছে অলপ যদি সেইখিনি বস্তু ধ্যান ৰাখে আৰু বিহেভিয়াৰ চেঞ্জেছ যদি মানে যেনেকৈ ইম্পালচিভিটি বাঢ়িছে আপোনাৰ এটা জেগাত বহি নাথাকে ৰেষ্টলেছনেছ আপোনাৰ সৰু সৰু কথা মানে জুকাই মেলি ভাল পায় সেইখিনি বস্তু যদি অলপ বিহেভিয়াৰ চেঞ্জ দেখে তেতিয়া যদি অলপ কিবা হয় তাতে এটা কথা কওঁ এইটো কাকো দুখ দিব নোৱাৰি বাট কিছুমান মানুহে মানে এইটো ভাবে পেৰেণ্টছে কি মোৰ বাচ্চা চবতকৈ ভাল মোৰ বাচ্চাই একো কৰিব নোৱাৰে তেনেকুৱা যদি তেনেকৈ থাকিব আৰু সঁচাকৈ বাচ্চাৰ কিবা প্ৰব্লেম হৈ আছে এইটো ট্ৰিট নহ'ব উল্টা বাঢ়ি যাব তো হা কাৰো বাচ্চা বেয়া নহয় কিন্তু হ্যাঁ বাচ্চা ভাল হয় ভাল কথা যদি কিবা প্ৰব্লেম আছে এইটো ট্ৰিট কৰিব লাগে সলভ কৰিব লাগে আৰু তেতিয়াহ'লে কি হ'ব বাচ্চাৰ কাৰণে ভাল আৰু সেইটো ফেমিলিৰ কাৰণেও ভাল তেওঁলোকে ভাল বেয়া পাৰ্থক্য ইমান গম নাপায় সেইটো গম নাপায় তেওঁলোকৰ কাৰণে এইটো ধেমালি এইটো ফূৰ্তি এইটো কৰি ভাল পায় সিহঁতে আৰু কেতিয়াবা এনেকুৱা হয় নেকি টোপনি ক্ষতি যে হয় আজিকালি ধৰি লওক বহুলোকে মোবাইলটো টিপি থাকোঁ বা আমি নিজেও কেতিয়াবা মোৰ নিজৰ কথাই মই ক'ব লাগিব কেতিয়াবা ৰাতি শুওঁতে বহুত দেৰি হৈ যায় টাইমটো গমেই নাপাওঁ পিছদিনা আকৌ মানে অফিচ থাকে অফিচত আহিব লগা হয় টোপনি কম হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ হয় নেকি আজিকালি ইমান বাঢ়িছে নেকি বাৰু টোপনি কম হৈ গৈছে স্লিপ ডিস্টাৰ্বেন্সও বহুত বাঢ়ি গৈছে সেইকাৰণে মানুহৰ খং চং বেছি বাঢ়ে নেকি ইৰিটেশ্যন হয় আছে আপোনাৰ লাইফষ্টাইল ইমান বেয়া হৈ গৈছে মানুহৰ কি দিন ৰাতি বাহিৰতে থাকে ছেকেণ্ড হ'ল লাইফষ্টাইল মিনছ লেট নাইট পাৰ্টিজ মোবাইলটো আছে মোবাইলটো চব ফালে একচুৱেলি চাইকেট্ৰি যিমান প্ৰব্লেম আছে চবতে মোবাইল ফিট হয় আৰু মোবাইল তেনেকুৱা হৈ গৈছে আৰু তাৰপিছত ৰিলেশ্যনশ্বিপ ইছ্যু আছে এণ্ড আপোনাৰ চাইকেট্ৰিক ইলনেছ আছে তো চব মিলাই আপোনাৰ শ্লিপ ডিষ্টাৰ্বেন্স বহুত বেছি আৰু মই এইখিনিতে ক'ব পাৰোঁনে মানুহে কি হৈছে একচুৱেলি নিগেটিভলি বস্তুবোৰক কোপ কৰিব চেষ্টা কৰিছে হয়তো মন বেয়া লাগিছে খুব বেছি আজি মই এটা চিগাৰেট খাই দিওঁ দুটা চিগাৰেট খাই দিওঁ তেওঁলোকে যে পজিটিভলি বস্তুটোৰ লগত ডিল কৰিব পাৰে শাৰীৰিকভাৱে মানসিকভাৱে যিখিনি মানে স্বাস্থ্যৰ কাৰণে ভাল ধৰক মই অকণমান য়োগা কৰিম বা এক্সাৰচাইজ কৰিম অলপ ভালকৈ কথোপকথন কৰিম মানুহৰ লগত ওলাই মেলি যাম সেই পজিটিভ এটা যোনটো এডাপ্টেশ্যন উইথ দ্য প্ৰব্লেম সেইটো বস্তু বেছি গুৰুত্ব নিদিয়ে ইজিলি নিগেটিভ বস্তুটো কপিং মেকানিজম মই ভাবিছোঁ দেই ষ্ট্ৰেছৰ লেভেলটো কমি গৈছে সেইটো ঠিকে কৈছে আপুনি বাট সেইটো শিকাব লাগিব এক্সেক্টলি সেইটো ৰোল হ'ল পেৰেণ্টছৰ আৰু আমাৰো দায়িত্ব আছে বুলি ভাবোঁ পেৰেণ্টছ এণ্ড টিচাৰ আমাৰ লগতো পিছত আহে যেতিয়া প্ৰব্লেম আৰাম হৈ যায় ষ্টাৰ্টিং টু পেৰেণ্টছ এণ্ড স্কুল তাতে হয় সেইকাৰণে মই ভাবোঁ কি প্ৰত্যেক স্কুল প্ৰত্যেক কলেজ এণ্ড প্ৰত্যেক অফিচত চাইক'লজি কম্পালচাৰি কৰিব লাগে আপোনাৰ এজন ষ্টুডেণ্ট আহিছিলে এইটো মনত পৰিলে মোৰ কি কলেজত আছে চাইক'লজিষ্ট বাট যেতিয়া মই কৈছোঁ কি থেৰাপি ছেশ্যনছ ল'ব কাউন্সেলিং ছেশ্যনছ ল'ব কিন্তু মই যাব নোৱাৰোঁ মই গ'লে বাকী ষ্টুডেণ্টছে গম পাব মোক জোকাব আৰু এইটো লাজৰ কথা তো সেইকাৰণে মই ভাবোঁ কি আপোনাৰ যদি ইণ্ডিভিজুৱেলি যাব নোৱাৰে আপোনাৰ এনেকুৱা কৰিব লাগে কি সপ্তাহত এবাৰ নহ'লে মাহত দুইবাৰ তেনেকুৱা ছেশ্যনছ কাউন্সিলাৰে আপোনাৰ ক্লাছতে ল'ব পাৰে তেতিয়াহ'লে তেনেকুৱা ষ্টিগমা নাথাকিব ষ্টিগমা ব্ৰেক হ'ব তেতিয়া এণ্ড ছেকেণ্ড হ'ল কি আপোনাৰ যদি কিবা প্ৰব্লেম টিচাৰে ন'টিছ কৰি আছে স্কুলত নহ'লে কলেজত তেতিয়াহ'লে ডাইৰেক্ট ৰেফাৰ কৰিলে হ'ল কাউন্সিলৰ লগত কাউন্সিলৰ বহুত দৰকাৰী বহুত দৰকাৰী আজিকালি দৰ্শকসকল হয় নিশ্চয়কৈ যিখিনি কথা আমি আজি আলোচনা কৰিলোঁ বা আমি গম পালোঁ তেখেতসকলৰ পৰা প্ৰত্যেকটো কথাই খুবেই জৰুৰী আৰু যিটো আপুনি ক'লে শেষত সেইটো খুবেই জৰুৰী স্কুল এখনত বিশেষকৈ প্ৰত্যেকৰ বাবেই আচলতে খুবেই প্ৰয়োজন হৈ পৰিছে এই ধৰণৰ বিষয়বস্তুবিলাক দৰ্শকসকল আজি আচলতে মই শেষত এতিয়া যিহেতু বিদায় ল'ব লাগিব আমাৰ সময় কম বা আপোনালোক খুব ব্যস্ত আছে তাৰ মাজতে আমাক সময় দিছে বিদায় লোৱাৰ পূৰ্বে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ইমানখিনি সময় দিছে বা আজি বিশেষ দিনটোৰ লগত সংগতি ৰাখি যিখিনি সময় উলিয়াইছে আমাৰ বাবে ৰাইজৰ বাবে অডিয়েঞ্চৰ বাবে তাৰ বাবে থাকিলে অশেষ ধন্যবাদ লগতে শেষত মই ক'ম প্ৰত্যেকগৰাকী দৰ্শকৰ ওচৰত আমিও আশাবাদী আজি যিটো ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে'ৰ লগত সংগতি ৰাখি যিটো আমাৰ অনুষ্ঠান এই অনুষ্ঠানটোৰ যোগেদি হয়তো আপুনিও কিছু পৰিমাণলৈ উপকৃত হৈছে বা কিছুমান আভাস পাইছে যে আপোনাৰ সন্তানক কেনেকৈ আপুনি শিক্ষা দিব লাগে যদি ভুল কৰি আছে বা আপোনাৰ স্বামী স্ত্ৰীৰ কি ধৰণৰ সম্পৰ্ক থাকিব লাগে গতিকে এই ধৰণৰ কিছুমান বস্তুৰ ওপৰত চকু ফুৰোৱাৰ সময় আহি পৰিছে সকলোৱে সজাগ হওক সচেতন হওক আৰু আজিৰ দিনটো সকলোৱে খুব সুন্দৰভাৱে উদযাপন কৰক ধন্যবাদ